হেল্ল' গাইজ খুৰীটি মিনি ব্লগ ভিডিঅ'লৈ আপোনালোকক সকলোলৈ স্বাগতম জনাইছোঁ। মই আছোঁ খেতিৰ পথাৰত। এয়া মইনাক লৈ থৈছোঁ। এয়া মোৰ মইনা। মাহঁতে ধান কাটি আছে। এয়া বাবুহঁতে ইয়াতে খেলি আছে পথাৰত। মাছ চাই আছে, মাছ পোৱালি মাছ। গাইজ আজিৰ পৰা সৰু সৰু এনেকুৱা মিনি ব্লগ ভিডিঅ' বনাই থাকিম। আৰু আজিৰ কাৰণে ধান কটা সমাপ্ত। এনেকৈ 3 ডাবল ঘৰলৈ গৈ আছোঁ। বহুত কষ্ট কৰি গাইজ 1.5 কিলোমিটাৰ মান চলাই আহিব লাগে পথাৰৰ পৰা। কি ক'ম গাইজ। আৰু পথাৰৰ পৰা আহি কিনে ডাইৰেক্ট পাকঘৰত সোমাই দিলোঁ চাহ আছে নে নাই বুলি চাবৰ কাৰণে। চাহটো আছে। এতিয়া গৰম কৰাহে কথা। সন্ধিয়া টাইমত কাম কৰি আহি কিনে চাহ খাব পালে গাটো ভাল লাগে। আৰু এইফালে মোৰ ৰবাৰ আঠা স্মক দিয়া হৈ গ'ল। এতিয়া নুমাই থৈ দিম। এই আমাৰতো ইমান ৰবাৰো নাই, কেইটামানহে গাইজ। দিনত 7খান 8খানহে ওলায়। তথাপিও অলপমান খৰচা হৈ যায় আৰু গাইজ। আকৌ ঘৰত আহি গা পা ধুই কিনে আৰু আকৌ মইনাকে ল'ব লগা হ'ল। একদম জীৱনতে মানে বকালি যেন লাগি গ'ল। কি ক'ম গাইজ। ইয়াৰ মাকে বাচন বৰ্তন ধুই আছে। গাহৰি আধাৰ দিব লাগে, বহুত কাম আছে ছোৱালীৰ কাম। এনেতো ইমান কষ্টৰ কাম নাছিলে মানে কি ক'ম, একদম কাম দে মানে বিধি কিচ্ছা কাম। এইফালে বেহৰ তুলি আছে আমাৰ ৰাভা ছিংগাৰ সোণমণি ৰাভা। আৰু আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ গাইজ। ধন্যবাদ।